অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক লৈ চৌদিশে ৰাইজৰ মাজত উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। বৃহস্পতিবাৰে গুৱাহাটীৰ সোণাইগুলি খেলপথাৰত অনুষ্ঠিত হৈছে ৰঙালীৰ আনন্দ। বৃহত্তৰ সোণাইগুলি ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসমীয়াৰ অতি আদৰৰ বাপতি সাহোন ৰঙালী বিহুটিৰ শুভাৰম্ভ কৰে। প্ৰতিকূল বতৰকো নেওচি খেলপথাৰত ওলাই আহিল বিহু বুলীয়া ৰাইজ। পুৱা বিহু পতাকা উত্তোলন কৰাৰ লগতে বিহু কমিটিৰ উদ্যোগত এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই স্থানীয় ৰাইজে। ৰূপালী জয়ন্তী বৰ্ষৰ এই আয়োজনত উপস্থিত থাকে অভিনেত্ৰী ধিয়ানী মোহন। বহুত বেছি ভাল লাগিছে। আচলতে সোণাইগুলিলৈ মই এইবাৰ প্ৰথম আহিছোঁ, কিন্তু প্ৰথম আহিও যেন এনেকুৱা লগা নাই যে মই এইবাৰ প্ৰথম আহিছোঁ। বাইদেউসকলক লগ পাই মোৰ ইমান ভাল লাগিছে, এনেকুৱা লাগিছে বহুত আগৰ পৰাই আমি চিনাকি আৰু ইমান মৰম, ইমান আদৰ, ইমান সন্মান, বহুত বেছি ভাল লাগিছে। আৰু আজি এই শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰি পাইছোঁ, এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু আমি নাচি বাগি ফূৰ্তিৰে এই গোটেই যাত্ৰাটো আমি ধুনীয়াকৈ পাৰ কৰিলোঁ। তাকে আৰু বহুত বহুত শ্ৰদ্ধা জনাইছোঁ আমাৰ গোটেই বাইদেউসকললৈ, গোটেই কমিটি মেম্বাৰ সকললৈ। বহুত ভাল লাগিছে। নমস্কাৰ। আমাৰ সমূহ সোণাইগুলি ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰথমতে মই সদৌ অসমৰ বিহুবলীয়া বিহুপ্ৰেমী ৰাইজলৈ মই আমাৰ তৰফৰ পৰা ধন্যবাদ, আন্তৰিক শুভেচ্ছা উল্লেখ জনাইছোঁ। আমাৰ এই বিহুখনৰ আজি প্ৰথম দিন। আমাৰ কাৰ্যসূচী আমাৰ মহিলাসকলৰ দ্বাৰা এই অনুষ্ঠানটো আমি পালন কৰিছোঁ, পাতি আহিছোঁ। ইয়াতে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিলে, আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কৰা হ'ল, শ্বহীদ বেদী স্মৃতি তৰ্পণ কৰা হ'ল। তাৰপাছতে আমাৰ ধিয়ানী মোহন ডাঙৰীয়ানীৰ দ্বাৰা আমাৰ সাংস্কৃতিক যাত্ৰা উদ্বোধন কৰি আমি যাত্ৰা আৰম্ভ শেষ কৰিলোঁ। ইয়াৰ পাছতে চক্ৰবাণী পৰাশৰৰ এটা আমাৰ লাইভ টেলিফোন বাৰ্তালাপৰ অনুষ্ঠান এটা আছে। তাৰ পাছতে আহিব আপোনাৰ হুঁচৰি আৰু আপোনাৰ বিহু কুঁৱৰী প্ৰতিযোগিতা হ'ব। সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব হিমাংশু দাস ছাৰে কৰিব, দ্বিতীয় হয়। তাৰ পাছতে আছে আমাৰ আৰম্ভ আমাৰ ঢোল বাদন, কমলিকা কাশ্যপৰ ৰাতি আমাৰ সংগীত অনুষ্ঠান আছে। বাকী অহাকালিলৈ আমাৰ আছে, ৰাতিলৈ আমাৰ নীল আকাশৰ গীতৰ শৰাই আছে। সকলোকে আমি ইয়াৰ দ্বাৰা জনাইছোঁ যে কাইলৈ তেখেতৰ অনুষ্ঠান চবেই উপভোগ কৰি আহক। আৰু দিনৰ ভাগতো আমাৰ কিছুমান কাৰ্যসূচী আছে, মুকলি সভা আছে, আধুনিক নৃত্যৰ প্ৰতিযোগিতা, ভোৰতাল নৃত্য, এনেকুৱা ধৰণৰ বাৰেৰহণীয়া নৃত্য, এনেকুৱা ধৰণৰ বহুতো প্ৰগ্ৰেম আমি হাতত লৈছোঁ অহাকালিৰ কাৰণেও। সেইকাৰণে সকলোকে আমি এইটো চেনেলৰ যোগেদি জনাইছোঁ যে সকলোৱে উপভোগ কৰক আমাৰ বিহুখন আৰু আশীৰ্বাদ কৰক, সহায় সহযোগ কৰক। আৰু এই চেগতে আপোনালোকক নিউজ চেনেললৈও আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগখিনি আমাক দিয়াৰ কাৰণে। এবাৰ আমাৰ 25তম ৰূপালী জয়ন্তী বৰ্ষ আমাৰ প্ৰথম প্ৰেচিডেণ্ট বাইদেৱে ক'লে যথেষ্টখিনি যি কাৰ্যসূচীখিনি, আৰু সেই বাইদেৱে যিখিনি কাৰ্যসূচী অৱগত কৰিছে সেইখিনি আমাৰ কাৰ্যসূচী হাতত লৈছোঁ। সকলোৱে যাতে আশীৰ্বাদ দিয়ে, সোণাইগুলি ৰাইজে সকলোৱে আশীৰ্বাদ দিয়ে যাতে দুদিনীয়া কাৰ্যসূচী বিহুখন সুকলমে আমাৰ ধুনীয়াকৈ পালন কৰিব পাৰে। Stay informed, stay ahead. News NE 365.